আজিৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, কাৰ ৰাজত্বকালত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চক্ৰধ্বজ সিংহ। যে চক্ৰধ্বজ সিংহ ৰাজত্বকালত আলাবৈৰ যুদ্ধ সংঘটিত হৈছিল। এতিয়া আহিছো আজিৰ ২ নম্বৰ কুৱেশ্যনটোলৈ। ২ নম্বৰ কুৱেশ্যনটোত সুধিছে, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বীৰেন্দ্ৰনাথ শইকীয়া। যে বীৰেন্দ্ৰনাথ শইকীয়া হ'ল অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি। এতিয়া আহিছো আজিৰ ৩ নম্বৰ কুৱেশ্যনটোলৈ। ৩ নম্বৰ কুৱেশ্যনটোত সুধিছে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ধনশিৰি। যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত ধনশিৰি নদীখন বৈ গৈছে। এতিয়া আহিছো আজিৰ ৪ নম্বৰ কুৱেশ্যনটোলৈ। ৪ নম্বৰ কুৱেশ্যনটোত সুধিছে, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহা দেখা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহা দেখা যায়। এতিয়া আহিছো আজিৰ ৫ নম্বৰ কুৱেশ্যনটোলৈ। ৫ নম্বৰ কুৱেশ্যনটোত সুধিছে, কিমান খ্ৰীষ্টাব্দত পূব ভাৰতৰ পৰা অসম প্ৰদেশখন বিচ্ছিন্ন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 1874। যে 1874 চনত পূব ভাৰতৰ পৰা অসম প্ৰদেশখনক বিচ্ছিন্ন কৰা হয়। এতিয়া আহিছো আজিৰ ৬ নম্বৰ কুৱেশ্যনটোলৈ। ৬ নম্বৰ কুৱেশ্যনটোত সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত মুখ্যতঃ জয়ন্তীয়া জনজাতি পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মেঘালয়। যে মেঘালয়ত প্ৰধানকৈ জয়ন্তীয়া জনজাতি পোৱা যায়। আৰু এটা পইণ্ট মনত ৰাখিব, মেঘালয়ৰ মুখ্য জনজাতি হ'ল খাচী, গাৰো আৰু জয়ন্তীয়া। এই তিনিটা হ'ল মেঘালয়ৰ মুখ্য জনজাতি। এতিয়া আহিছো আজিৰ ৭ নম্বৰ কুৱেশ্যনটোলৈ। ৭ নম্বৰ কুৱেশ্যনটোত সুধিছে, ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, সুকুমাৰ সেন। যে সুকুমাৰ সেন আছিল প্ৰথম নিৰ্বাচন আয়ুক্ত। এতিয়া আহিছো আজিৰ ৮ নম্বৰ কুৱেশ্যনটোলৈ। ৮ নম্বৰ কুৱেশ্যনটোত সুধিছে, নিম্নলিখিত কোনজনে ফৰৱাৰ্ড ব্লক পাৰ্টি প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, সুভাষ চন্দ্ৰ বসু। যে সুভাষ চন্দ্ৰ বসুৱে ফৰৱাৰ্ড ব্লক পাৰ্টি প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছো আজিৰ ৯ নম্বৰ কুৱেশ্যনটোলৈ। ৯ নম্বৰ কুৱেশ্যনটোত সুধিছে, স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চৰ্দাৰ বল্লভভাই পেটেল। যে স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী হৈছিল চৰ্দাৰ বল্লভভাই পেটেল। এতিয়া আহিছো আজিৰ ১০ নম্বৰ কুৱেশ্যনটোলৈ। ১০ নম্বৰ কুৱেশ্যনটোত সুধিছে, পৃথিৱীৰ দিন আৰু ৰাতি কেতিয়া সমান হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 21 মাৰ্চ এণ্ড 23 ছেপ্টেম্বৰ। যে পৃথিৱীৰ দিন আৰু ৰাতি সমান হয় 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ তাৰিখে। এতিয়া আহিছো আজিৰ ১১ নম্বৰ কুৱেশ্যনটোলৈ। ১১ নম্বৰ কুৱেশ্যনটোত সুধিছে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 25 জানুৱাৰী। যে 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। এতিয়া আহিছো আজিৰ ১২ নম্বৰ কুৱেশ্যনটোলৈ। ১২ নম্বৰ কুৱেশ্যনটোত সুধিছে, ডক্টৰ APJ আব্দুল কালামৰ আত্মজীৱনীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, উইংছ অফ ফায়াৰ। যে উইংছ অফ ফায়াৰ হ'ল APJ আব্দুল কালামৰ আত্মজীৱনী। এতিয়া আহিছো আজিৰ ১৩ নম্বৰ কুৱেশ্যনটোলৈ। ১৩ নম্বৰ কুৱেশ্যনটোত সুধিছে, ৱাকাৰ কাপ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, গল্ফ। যে ৱাকাৰ কাপ
গল্ফ খেলৰ সৈতে জড়িত। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। 14 নম্বৰ কুৱেশ্যনটোত সুধিছে হিন্দু সভ্যতাৰ লোকসকলে কাক উপাসনা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, পশুপতি। যে হিন্দু সভ্যতাৰ লোকসকলে পশুপতিক উপাসনা কৰিছিল। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন দেশে 2026 চনত কমনৱেলথ গেমছ আয়োজন কৰিব? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, অষ্ট্ৰেলিয়া। যে অষ্ট্ৰেলিয়াই 2026 চনত কমনৱেলথ গেমছ আয়োজন কৰিব। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া 2024 ক'ত আয়োজন কৰা হ'ব? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, উত্তৰাখণ্ড। যে 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া 2024 উত্তৰাখণ্ডত আয়োজন কৰা হ'ব। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে কোন গুপ্ত শাসকক কবিৰাজ বুলিও জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সমুদ্ৰগুপ্ত। যে সমুদ্ৰগুপ্তক কবিৰাজ বুলিও জনা যায়। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনজন খেলুৱৈৰ সন্মানত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মেজৰ ধ্যানচান্দ সিং। যে মেজৰ ধ্যানচান্দ সিঙৰ সন্মানত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সৌৰজগতৰ সেউজীয়া গ্ৰহ কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ইউৰেনাছ। যে ইউৰেনাছক সৌৰজগতৰ সেউজীয়া গ্ৰহ বুলিও কোৱা হয়। আপোনালোকে আৰু এটা কথা মনত ৰাখিব, ৰেড প্লেনেট বুলি মাৰ্চক কোৱা হয় আৰু ব্লু প্লেনেট বুলি আৰ্থক কোৱা হয়। এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ আটাইতকৈ পুৰণি ভংগিল পৰ্বতমালা হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, আৰাৱলী। যে আৰাৱলীক পৃথিৱীৰ আটাইতকৈ পুৰণি ভংগিল পৰ্বতমালা বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ। 21 নম্বৰ কুৱেশ্যনটোত সুধিছে উপদ্বীপীয় ভাৰতৰ দীৰ্ঘতম নদী কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, গোদাবৰী। যে গোদাবৰী নদীখন হ'ল উপদ্বীপীয় ভাৰতৰ দীৰ্ঘতম নদী। এতিয়া আহিছো আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতত বিকশিত হোৱা প্ৰথম মিছাইল কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, পৃথিৱী। যে পৃথিৱী হ'ল ভাৰতত বিকশিত হোৱা প্ৰথম মিছাইল। এতিয়া আহিছো আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ। 23 নম্বৰ কুৱেশ্যনটোত সুধিছে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2023 ভাৰতৰ স্থান কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 161। যে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2023ত ভাৰতৰ স্থান হ'ল 161। এতিয়া আহিছো আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে ইন্দিৰা গান্ধী গোল্ড কাপ কোনখন খেলৰ বাবে প্ৰদান কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, উমেন্স হকী। যে মহিলাসকলৰ হকী খেলত ইন্দিৰা গান্ধী গোল্ড কাপ প্ৰদান কৰা হয়। এতিয়া আহিছো আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ। 25 নম্বৰ কুৱেশ্যনটোত সুধিছে কামাখ্যা মন্দিৰ কোনজন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, নৰনাৰায়ণ। যে নৰনাৰায়ণে 1565 খ্ৰীষ্টাব্দত কামাখ্যা মন্দিৰখন পুনৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছো আজিৰ 26 নম্বৰ কুৱেশ্যনটো লৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনটো পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নীলাচল পাহাৰ। যে কামাখ্যা মন্দিৰখন নীলাচল পাহাৰত অৱস্থিত। এতিয়া আহিছো আজিৰ 27 নম্বৰ কুৱেশ্যনটো লৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে মেখেলা উজোৱা পথ নামেৰে জনাজাত অসম্পূৰ্ণ খটখটি কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, নৰকাসুৰ। যে নৰকাসুৰে মেখেলা উজোৱা পথ নামেৰে জনাজাত অসম্পূৰ্ণ খটখটিটো নিৰ্মাণ কৰিছিল। এতিয়া আহিছো আজিৰ 28 নম্বৰ কুৱেশ্যনটো লৈ। 28 নম্বৰ কুৱেশ্যনটোত সুধিছে পাকিয়ং বিমানবন্দৰ কোনখন চহৰত অৱস্থিত?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি গেংটক। যে পাকিয়ং বিমানবন্দৰখন ছিকিমৰ গেংটকত অৱস্থিত। এতিয়া আহিছো আজিৰ 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত সুধিছে কাৰ সমাধিস্থলক শক্তিস্থল বুলি কোৱা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ইন্দিৰা গান্ধী। যে ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো জীৱাশ্ম ইন্ধনৰ মুখ্য উপাদান বিউটেন হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ LPG। যে LPG গেছটো হৈছে জীৱাশ্ম ইন্ধনৰ মুখ্য উপাদান। এতিয়া আহিছো আজিৰ 31 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি যোৰহাট। যে লাচিত বৰফুকনৰ মৈদামখন যোৰহাটত অৱস্থিত। এতিয়া আহিছো আজিৰ 32 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে তথ্য জনাৰ অধিকাৰ আইন কেতিয়া গৃহীত হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি জুন 2005। যে 2005 চনৰ জুন মাহত তথ্য জনাৰ অধিকাৰ আইন গৃহীত হৈছিল। এই আইনখন 2005 চনৰ 15 জুনত সংসদত গৃহীত হৈছিল আৰু এই বছৰৰে 12 অক্টোবৰৰ পৰা পূৰ্ণ কাৰ্যকৰী হৈছিল। এতিয়া আহিছো আজিৰ 33 নম্বৰ কুৱেশ্যনটোলৈ। 33 নম্বৰ কুৱেশ্যনটোত সুধিছে ডুৰাণ্ড ৰেখা পাকিস্তান আৰু কোনখন দেশৰ মাজত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি আফগানিস্তান। যে ডুৰাণ্ড ৰেখা পাকিস্তান আৰু আফগানিস্তানৰ মাজত অৱস্থিত। এতিয়া আহিছো আজিৰ 34 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোন সংবিধান সংশোধনীৰ দ্বাৰা অৰুণাচল প্ৰদেশক ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 55তম। যে 55তম সংবিধান সংশোধনীৰ দ্বাৰা অৰুণাচল প্ৰদেশক ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল। এতিয়া আহিছো আজিৰ 35 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনবোৰ ৰক্তবাহিকাৰ ব্যাস আটাইতকৈ সৰু। যে তলত দিয়া কোনটো ৰক্তবাহিকাৰ ব্যাস আটাইতকৈ সৰু, এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছো আজিৰ 36 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ইথানোইক এচিডক সাধাৰণতে কি বুলি কোৱা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি এচিটিক এচিড। যে ইথানোইক এচিডক সাধাৰণতে এচিটিক এচিড বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 37 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মধ্যযুগীয় অসমীয়ৰ নিম্নলিখিত কোন বৈষ্ণৱ সন্তই মায়ামাৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি অনিৰুদ্ধদেৱ। এতিয়া আহিছো আজিৰ 38 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে 1930 চনত লণ্ডনত অনুষ্ঠিত প্ৰথম ৰাউণ্ড টেবুল সন্মিলনত ভাৰত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ চন্দ্ৰধৰ বৰুৱা। যে 1930 চনত লণ্ডনত অনুষ্ঠিত প্ৰথম ৰাউণ্ড টেবুল সন্মিলনত ভাৰতত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া হ'ল চন্দ্ৰধৰ বৰুৱা। এতিয়া আহিছো আজিৰ 39 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1948। যে 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছো আজিৰ শেষৰ 40 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে কোনটো আটাইতকৈ কম ঘনত্বৰ গ্ৰহ। যে তলত দিয়া কোনটো আটাইতকৈ কম ঘনত্বৰ গ্ৰহ। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি শনি। যে শনি গ্ৰহৰ ঘনত্ব আটাইতকৈ কম। এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।